যদি কাৰোবাক সঁচাকৈ ভাল পোৱা তেনেহ'লে তাক হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিবা। হয়তো তোমাৰ অকণমান সময়ৰ কাৰণে সকলো সময় তোমাৰ অপেক্ষাতেই বহি থাকিব। যাক তুমি কাষত পাইছা তাক মূল্য দিবলৈ শিকা। হেৰাই গ'লে হাজাৰ কান্দিলেও তাক ঘূৰাই নাপাবা। বন্ধুত্বৰ সম্পৰ্কই হওক বা ভাল পোৱাৰ, এবাৰ ঠগি গ'লে দ্বিতীয়বাৰ আৰু সেই বিশ্বাসটো কেতিয়াও নাথাকে। যিটো মানুহৰ মুখত সকলো সময়তে হাঁহি লাগি আছিল, আজি সেই মানুহটোৱে কথাই কথাই খং দেখুৱায়। তুমি হয়তো কাৰোবাক পাই সুখী আৰু মই তোমাক নাপাই দুখী, কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য মাত্ৰ এটাই, তুমি অভিনয় কৰি জিকিছা আৰু মই ভাল পাই হাৰিছোঁ। চকু পানী চবেই দেখে, কিন্তু হৃদয়ৰ আঘাত কোনেও নেদেখে। পোৱাৰ আনন্দ কেইদিনমান থাকে, কিন্তু নোপোৱাৰ বেদনা জীৱনতো পাহৰিব পৰা নাযায়। সৰু এটা মিছা কথাৰে কাৰোবাক হৰুৱা বহুত সহজ, কিন্তু পৰৱৰ্তী সময়ত তাক হাজাৰ সঁচা কথা ক'লেও ঘূৰাই পোৱাটো বহুত কঠিন। সিদিনাখনৰ মই আৰু আজিৰ মইৰ মাজত বহুত পাৰ্থক্য। সিদিনা অলপ আঘাত পালেই কান্দিছিলোঁ, মন বেয়া কৰিছিলোঁ, ভাগি পৰিছিলোঁ। কিন্তু আজি কোনোবাই আঘাত দিলে হাতৰ মুঠি টানকৈ ধৰি নিজকে কওঁ, ইটছ অ'কে। এনেকুৱা হৈয়ে থাকে মোৰ লগত। নতুন একো নহয়, চব ঠিক হৈ যাব। হঠাৎ সলনি হোৱা মানুহৰ পিছফালে থাকে সীমাহীন কষ্ট, যি সকলোৱে উপলব্ধি কৰিব নোৱাৰে। কাৰো মনত আঘাত নিদিবা, সুখী থাকিব নোৱাৰিবা। ভাল পাব নাজানিলে অভিনয় নকৰিবা। মনত ৰাখিবা, কাৰোবাৰ চকু পানী তোমাৰ জীৱনত অভিশাপ হৈ সৰিব পাৰে। সময়খিনি তাকেই দিয়া যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত ৰাখা যিয়ে তোমাৰ গুৰুত্ব বুজে। মানুহে হঠাৎ যোগ্যতাতকৈ বেছি কিবা পাই গ'লে কেতিয়াও তাৰ মূল্য বা গুৰুত্ব নুবুজে। বিশ্বাস বস্তুটো বহুখিনি চিচাৰ গ্লাছৰ নিচিনা। এবাৰ ভাঙি গ'লে সেইটো আৰু ঘূৰাই পোৱা নাযায়। এইটো কলিযুগ হয় বন্ধুসকল। ইয়াত মানুহে নিজৰ দুখতকৈ আনৰ সুখতহে বেছি দুখী হয়। সেইজনকো গুচি যোৱা দেখিছোঁ মোৰ জীৱনৰ পৰা, যিজনে এদিন গোটেই জীৱনটো মোৰ লগত থাকিম বুলি শপত খাইছিল। প্ৰেমত কেৱল ইমানেই প্ৰয়োজন যে যদি এজনে মনে মনে থাকে তেন্তে আনজনে বুজি পাব লাগে। পৃথিৱীৰ চবতকৈ ভাল মাস্কখন হৈছে টকা পইচা, যিয়ে নেকি সকলোৰে মুখ বন্ধ কৰিব পাৰি। যদি কোনোবাই আপোনাক এইটো কয় যে তেওঁ আপোনাক লগ দিব, তেওঁ আপোনাৰ লগত থাকিব, তেন্তে তেওঁক এবাৰ এইটো নিশ্চয় সুধিব যে কেতিয়ালৈ তেওঁ আপোনাৰ লগত থাকিব। কাৰণ মানুহে ইয়াত আপোন হৈ আনৰ হ'বলৈ বেছি দেৰি নলগায়। আমাৰ হৃদয়ত আহিবলৈ ৰাস্তাটো থাকে, কিন্তু গুচি যোৱাৰ ৰাস্তা নাথাকে। সেইকাৰণে যেতিয়া কোনোবাই আমাৰ হৃদয়ৰ পৰা গুচি যায়, তেন্তে ই আমাৰ হৃদয়খনক ভাঙি গুচি যাবলগীয়া হয়। এনেতো মোৰ হৃদয়খন বহুত ডাঙৰ, কিন্তু যিকোনো মানুহৰ ইয়াত থকাৰ অকাত নাই। নিজৰ সম্পূৰ্ণ সময়খিনিক নিজকে আৰু ভাল বনাবলৈ ব্যৱহাৰ কৰক। কাৰণ আজিকালি সম্বন্ধ মানুহৰ দ্বাৰা নবনে, টকা পইচা দ্বাৰাহে বনে। এইখন দুনিয়াইতো আপোনাক সদায় অসুবিধাই কৰি থাকিব। আপুনি মাথোন হাঁহিবলৈ শিকি লওক। এটা অপ্ৰিয় হ'লেও সত্য কথা, আজিকালি ৰিলেশ্যনবোৰতকৈ আমাৰ মোবাইলৰ বেটাৰীটোৱে ভাল। কিয়নো শেষ হোৱাৰ কিছু মুহূৰ্তৰ আগতে অন্তত আমাক এবাৰ ৱাৰ্ণিং দিয়ে। সকলোবোৰ জানিও যদি আপুনি ভুলটোক ভুল বুলি ক'ব নোৱাৰে, তেন্তে আপুনি কেতিয়াও নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে। সেইজন মানুহকেই শ্ৰেষ্ঠ মানুহ বুলি কোৱা হয়, যিজনে নেকি বেয়া সময়ত পিছলৈ নাযায় আৰু ভাল সময়ত জঁপিয়াই নপৰে। ভঙা নাই আমি, ভাঙিছে আমাক, ঠিক একেদৰে কন্দা নাই আমি, কন্দুৱাইছে আমাক। কেতিয়াবা মনটোক মনাই লোৱাটোৱে বহুত ভাল, কাৰণ সকলোবোৰ জেদে আমাক সুখ নিদিয়ে।
যিজন লোকে নিজৰ ভুলটোক মানি ল'ব নোৱাৰে সেইজন লোকে আপোনাক নিজৰ বুলি কেনেকৈ মানি ল'ব? অহংকাৰ মই কি কথাক লৈ কৰোঁ? মোৰ নিজৰবোৰেই মই মৰিলে মোক চোৱাৰ পিছত হাত মুখ ধুই দিব। উত্তমৰ পৰা সবোত্তম তেওঁৱেই হ'ব পাৰিছে যিয়ে নেকি আনে তেওঁৰ বিষয়ে কোৱা বেয়া কথাবোৰ শুনিছে আৰু সহ্য কৰিব পাৰিছে। যাকেই লগ দিয়া খোলাখুলি কৈ দিয়া। হয়তো বিৰোধী বুলি নিশ্চয় ক'ব, কিন্তু ধোকাবাজ বুলি ক'ব নোৱাৰে তোমাক। জীৱনৰ শেষ সময়কণৰ বাবে মই অপেক্ষা কৰি আছোঁ, কাৰণ মই শুনিছোঁ শেষত হেনো সকলো ঠিক হৈ যায়। জীৱনত আপুনি কাকোৱেই নিজৰ জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় অংশ হিচাপে বনাই নল'ব, কাৰণ যেতিয়া সেইজন মানুহ বদলি যাব তেতিয়া আপুনি তেওঁক ঘৃণা নকৰে, বৰঞ্চ আপুনি নিজকে ঘৃণা কৰিবলৈ আৰম্ভ কৰিব। কথাই প্ৰতি খং কৰা লোকবোৰ সেইবোৰেই হয় যিবোৰেই নেকি নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা হৈ থাকে। সৰু থাকোঁতে কাহিনী শুনি বিচনাত শুই পৰিছিলোঁ আৰু এতিয়া নিজৰ কাহিনীতে কান্দি শুবলগীয়া হৈছে। বুজি পোৱা নাযায় কিয় এৰি থৈ যায় আমাক সেইবোৰ লোকে যিবোৰক নেকি আমি আমাৰ জীৱন বুলি ভাবি কেতিয়াও এৰিব বিচৰা নাছিলোঁ। এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুজনে আপোনাক বাৰে বাৰে দংশন কৰিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহবা, কাৰণ সি মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। এটা কথা কি জানে? দূৰত্ব সৃষ্টি নহ'লে প্ৰিয় মানুহজনৰ প্ৰতি ভাল পোৱাৰ গভীৰতা কিমান বুজা নাযায়। ভাল সময় বহুত অপেক্ষাৰ অন্তত আহে আৰু তৎক্ষণাত গুচি যায়। মই বিচৰা নাই মোক কোনোবাই ভাল পাওক, মই বিচৰা নাই কোনোবাই মোৰ বাবে অপেক্ষা কৰক, কাৰণ অপেক্ষা আৰু ভাল পোৱাই দুজন মানুহক হহুৱাই কম কিন্তু কন্দুৱাই বেছি। তুমি কৈছিলা মানুহ বদলি যায়, সেয়ে তুমিও বদলি গ'লা, কিন্তু মইতো বদলি যোৱা নাই, তাৰ মানে মই মানুহ নহয় নেকি? টকাই বিচনা কিনিব পাৰি, কিন্তু টোপনি নোৱাৰি। ঠিক তেনেকৈ টকাই ডাঙৰ ঘৰ কিনিব পাৰি, কিন্তু সুখ কিনিব নোৱাৰি। বন্ধুসকল, খং কৰাটো নিজৰ হাতৰ কোঠা ভৰিত মৰাৰ দৰে, কিয়নো খং কৰিলে যাৰ ওপৰত খং কৰা হয় তাতকৈ বেছি নিজৰ ক্ষতি হয়। সেয়ে খং কৰিবলৈ বাদ দিয়ক। দুখত মানুহে ভগৱানক মনত পেলায়, কিন্তু সুখত ভগৱানক পাহৰি যায়। যদি সুখতো মানুহে ভগৱানৰ লগত থাকে তেতিয়া জীৱনত দুখ কেতিয়াও নহয়। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰে। প্ৰথম প্ৰেমত ৯৭% মানুহৰ গোটেই জীৱনৰ কাৰণে এটা আফচোচ থাকি যায়, যাক সকলোখিনি দি ভাল পাইছিলোঁ আজি তাকেই নাপালোঁ। মানুহৰ সকলোতকৈ ডাঙৰ এনাজৰীডাল হ'ল মায়া। এই পৃথিৱীত খুব কম মানুহেই আছে যিসকলে মায়া অতিক্ৰম কৰিব পাৰে, আৰু যিসকলে নোৱাৰে সিহঁতৰ কষ্টৰ সীমা নাথাকে। মন বেয়া সময়ত সান্তনা দিয়া মানুহবোৰেই যেতিয়া মন বেয়াৰ কাৰণ হৈ পৰে তেতিয়া কষ্টটো অলপ বেছি হয়। ভৰি নিভিজাকৈ হয়তো সাগৰ পাৰ হ'ব পৰা যায়, কিন্তু চকু নিভিজাকৈ জীৱন পাৰ কৰা অসম্ভৱ। এই পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। তুমি যাক সকলোতকৈ বেছি ভাল পাবা সিয়ে তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। বেছি হাঁহি ধেমালিত থকা মানুহবোৰেই ৰাতিৰ আন্ধাৰত অসহায় নিচিনাৰ কান্দি থাকে। প্ৰেমত আনন্দ থাকে কিছু সময়, বেদনা থাকে গোটেই জীৱন। তাকেই বেছি মনত পৰে যিয়ে গোটেই দিনটোত এবাৰো মোৰ খবৰ নলয়। জীৱনত সুখী থাকিবলৈ এই 7টা উপায় মানি চলক। 1. মায়া ত্যাগ কৰক। 2. অতিৰিক্ত আশা কৰা এৰি দিয়ক। 3. টকা উপাৰ্জন কৰক। 4. নিজক সময় দিয়ক। 5. চিন্তা কৰা বাদ দি হাঁহি ধেমালিত থাকক। 6.
মিছা ভাল পোৱাৰ পাছে পাছে নদৌৰিব। আৰু 7, যিয়েই নহওক কিয় নিজকে কওক একো হোৱা নাই, চব ঠিক হৈ যাব। অপেক্ষা তাৰ কাৰণে কৰা উচিত যিয়ে অপেক্ষাৰ মৰ্ম বুজে, তাৰ কাৰণে নহয় যিয়ে যুক্তিৰ বাহানাৰে অজুহাত বিচাৰে। কেতিয়াও কাকো কথা কোৱাৰ কাৰণে বাৰে বাৰে অনুৰোধ কৰা দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব সি হাজাৰ ব্যস্ততাৰ মাজতো সময় দিব। বিশ্বাস যেতিয়া ভাঙি যায় তেতিয়া হাজাৰটা সঁচা কথাও মূল্যহীন হৈ যায়। সম্পৰ্ক যদি ভাৱনাৰ সৈতে মিলি যায় তেতিয়া সেইটো ভঙা মুস্কিল, আৰু সম্পৰ্ক যদি স্বাৰ্থৰ সৈতে মিহলি হয় তেতিয়া সেইটো বজাই ৰখা মুস্কিল। জীৱনত যদি কাৰোবাক সঁচাকৈ ভাল পাই থাকা তেনেহ'লে তাক হেৰাই যাব নিদিবা, কাৰণ চকু পানী হয়তো মচিব পাৰিবা কিন্তু হৃদয়ৰ কান্দোন কেতিয়াও ৰখাব নোৱাৰিবা। যাৰ কাষত তুমি এসময়ত চব আছিলা আজি তাৰ কাষত তোমাৰ অবিহনে চব আছে। মাজে মাজে হৃদয়ত জুই লাগিলেও মিছা এটা হাঁহি উঠত লৈ ক'ব লগা হয়, ভালেই আছো। মাজে মাজে মানুহৰ মন বেয়াৰ পিছফালে ইমান কাৰণ থাকে যে মানুহে নিজেই বুজিব নোৱাৰে কিহৰ কাৰণে ইমান বেছি কষ্ট পাই আছে। তুমি এৰি যোৱাৰ কাৰণে কষ্ট হোৱা নাই, ইমানখিনি পথ একেলগে খোজ কাঢ়িও তোমাক চিনিব নোৱাৰিলো, সেইকাৰণেহে মোৰ কষ্ট বেছি হৈছে। জীৱনত চলাৰ পথত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই বিশ্বাসঘাতকতা কৰিব, ভাল পোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্ব সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব। কিন্তু সকলোবোৰ ইগনোৰ কৰি আগুৱাই যোৱা, চাবা চবেই তোমাৰ পিছফালে পৰি থাকিব।